শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰছলা আৰক্ষী চকী এলেকাৰ ভঙা মন্দিৰত আজি পুৱা অনুমানিক ৮ বজাত পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে বৰছলা আৰক্ষীয়ে। উল্লেখ্য যে বৰছলা আৰক্ষী চকী এলেকাৰ ভঙা মন্দিৰত এঘৰৰ পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত গোপাল কৈৰেলা নামৰ ৩৬ বছৰীয়া যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। ইয়াৰ পিছতে স্থানীয় ৰাইজে খবৰ দিয়ে বৰছলা আৰক্ষীক। উক্ত ঘটনাৰ খবৰ পাই বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁইৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হয় বৰছলা আৰক্ষীৰ দল। বৰছলা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ইপিনে যুৱকজনৰ কেনেকৈ মৃত্যু হ'ল এই বিষয়ক লৈ এতিয়া তদন্ত আৰম্ভ কৰিছে বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁইয়ে।